আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ত গায়ন বায়নেৰে উৎসৱ বিদ্যাৰম্ভ 2025-26 বৰ্ষৰ অনুষ্ঠান অনুষ্ঠিত। আজি চৰাইদেউ জিলাৰ হাপেখাতি অঞ্চলৰ গুদাম চাৰিআলি সমল কেন্দ্ৰৰ অধীনত আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ত নতুন শিক্ষাবৰ্ষ উৎসৱ বিদ্যাৰম্ভ 2025-26 বৰ্ষৰ অনুষ্ঠান গায়ন বায়নেৰে শুভাৰম্ভ কৰে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উক্ত অনুষ্ঠানটো অনুষ্ঠিত হয়। সমাজকৰ্মী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক মুখেশ্বৰ চাংমাই, অৱসৰপ্ৰাপ্ত শিক্ষক তুফান চাংমাই আৰু সমাজকৰ্মী প্ৰবীণ কুমাৰ দাসে নতুন বৰ্ষৰ পাঠ্যক্ৰমৰ বন্তি প্ৰজ্বলন কৰে। আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক নৰেন গগৈয়ে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি শিক্ষাৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায়। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফ'ল' কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। নমস্কাৰ। সমূহ আটাল কঠিয়াখুন্দা আৰু আমাৰ এই বিদ্যালয়ত অধ্যয়ন কৰা বিভিন্ন অঞ্চলৰ সমূহ ব্যক্তিলৈ মই এই নতুন শিক্ষাবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ বিদ্যালয়ত আজি বিদ্যালয় 2025-2026 শিক্ষাবৰ্ষৰ শুভাৰম্ভণি আমি আজি কৰিছোঁ। আমাৰ বিদ্যালয়ত গায়ন বায়নেৰে প্ৰথমতে আমি দুৱাৰ মুকলি কৰিছোঁ। আজি আমি আশা ৰাখিম যে আমাৰ নতুন শিক্ষাবৰ্ষত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিক্ষা গ্ৰহণ কৰিব আৰু আমাৰ বিদ্যালয়ৰ শিক্ষকসকলে শিক্ষাদানৰ ক্ষেত্ৰত অকণো ত্ৰুটি নকৰে। আমি যিমান পাৰোঁ আমাৰ চেষ্টা কৰিছোঁ। আমাৰ শিক্ষকৰ অভাৱ, তথাপিও আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা তেওঁলোকক আগুৱাই নিবলৈ চেষ্টা কৰি আছোঁ। নমস্কাৰ। আজি আটাল কঠিয়াখুন্দা মধ্য অসমীয়া বিদ্যালয়ৰ 2025-26 বৰ্ষত নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি অনুষ্ঠানত নিজকে অংশগ্ৰহণ কৰি ভাল লাগিলে। আজি ইয়াৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত নৰেন গগৈদেৱে বন্তি প্ৰজ্বলন আৰু গায়ন বায়নৰ অনুষ্ঠানটি শুভাৰম্ভ কৰিছে। সঁচাকৈ বৰ ভাল লাগিছে। ঈশ্বৰৰ চৰণত অৰ্পণ কৰি আমিও এই বিদ্যালয়ৰ উন্নতি কামনা কৰি বন্তি প্ৰজ্বলন কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক নতুন বৰ্ষটিৰ বাবে সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰোঁ আৰু এই অনুষ্ঠানত নিজকে জড়িত কৰিব পাৰি নিজকে ধন্য মানিছোঁ আৰু এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক ছাত্ৰ ছাত্ৰীক লৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।